নমস্কাৰ সন্ন্যাসিনী চেনেলৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটি ব্যায়াম দি পঠাইছোঁ। এই ব্যায়ামটো চাব। ব্যায়ামটো চোৱাৰ আগতে এষাৰ কথা কওঁ, আপোনালোকে মোৰ চেনেলটো চাই যদিও আপোনালোকে ছাবস্ক্ৰাইব নকৰে, কমেণ্ট নকৰে আৰু লাইকো নকৰে, কৰিবচোন। মোৰ তেতিয়াহে কিবা এটা আপোনালোকক জনাবৰ বাবে মন যাব। এই ব্যায়ামটো কৰক। মই যিটো ব্যায়াম দিছোঁ, এই ব্যায়ামটোৱে আপোনাৰ লিভাৰজনিত ৰোগ দূৰ কৰে। তাৰোপৰি প্লীহা, পাকস্থলী এই বেমাৰ হ'বলৈ নিদিয়ে আৰু বায়ুজনিত অৰ্থাৎ গেছ হ'বলৈ নিদিয়ে। মই নিয়মিত ব্যায়াম কৰোঁ। মোৰ বয়স এতিয়া বৰ্তমান 60 বছৰ প্লাছ। অথচ মোৰ ভৰি বিষ নাই, পেটৰ বিষ নাই, গলধন বিষ নাই, হাতৰ বিষ নাই। কাৰণ আঁঠুৰ বিষ নাই। মই নিতৌ ব্যায়াম কৰোঁ। এই ব্যায়ামে আপোনাৰ শৰীৰ মন সকলোবিলাক সুন্দৰ কৰি ৰখাত সহায় কৰে। গতিকে আপোনালোকে কৰক, ল'ৰা ছোৱালীকো শিকাওক। ল'ৰা ছোৱালী খং-ৰাগ কৰিবলৈ সময় নোলাব। ব্যায়ামে ইমান সুন্দৰ শৰীৰ কৰি তুলিব নহয়, মনত আনন্দ দিব। গতিকে শিকাওক আপোনালোকে। এই ব্যায়ামটো অন্ততঃ আপোনালোকে 15 ছেকেণ্ড কৰি 10 ছেকেণ্ড আৰাম লওক। মই যিটো ব্যায়াম দিছোঁ সেইটো ব্যায়ামে বাৰে বাৰে কৰি চাওকচোন। অন্ততঃ নিয়মিতভাৱে 3-4 বাৰ কৰক। প্ৰথমতে সোঁ ভৰিটো পেটত হেঁচা খোৱাকৈ দিব। তাৰপিছত সোঁ ভৰিটোৰ শেষত বাওঁ ভৰিটো এনেকৈ হেঁচাকৈ দিব। অলপ দেৰি ৰৈ দুয়োটা ভৰি এনেদৰে হেঁচা দিয়ক। অন্ততঃ 15 ছেকেণ্ড সময় এইদৰে কৰি দিয়ক। প্ৰথমতে 15 ছেকেণ্ড কৰিব নোৱাৰিব, 10 ছেকেণ্ড কৰক। এইদৰে সদায় নিতৌ ব্যায়াম কৰিবলৈ শিকক।